Hey guys, welcome to my YouTube channel Lil Tinkomani. মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড আহিছোঁ জুবিন ক্ষেত্ৰলৈ আৰু এতিয়া আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে ক'বলৈ ভাষা নাই, মৰমৰ জুবিন দা আমাৰ মাজত সদায় থাকিব। আৰু আজি মই আৰু চিধাতে আহিছোঁ, এনেকৈ জুবিন দাৰ কাষলৈ আহিছোঁ, ভগৱানৰ ওচৰত আহিছোঁ। আৰু ইয়াতে মই আহিলে বহুত শান্তি পাওঁ, যিহেতু গানৰ ক্ষেত্ৰত ক'ব গ'লে জুবিন দা মোৰ ভগৱান হয়। মই সৰুৰ পৰা জুবিন দাৰ গান শুনিছোঁ, জুবিন দাৰ গান শুনি মই ডাঙৰ হৈছোঁ। তো ইয়াতে মই আহিলে বহুত শান্তি পাওঁ, সেইবাবে মই মাহত এবাৰ হ'লেও জুবিন ক্ষেত্ৰলৈ আহোঁৱেই। আজি মই আহিছোঁ সিদ্ধাৰ্থৰ লগত, আৰু সিদ্ধাৰ্থ আহিছে শিৱসাগৰৰ পৰা জুবিন ক্ষেত্ৰলৈ। সকলোৱে জুবিন দাক সকলোৱে ভাল পায় ক'ব গ'লে। আৰু আমাৰ অসমৰ বিহু মানে হ'ল জুবিন দা, আপোনালোকে সকলোৱে গম পায়। জুবিন দাৰ অবিহনে বিহু এখন আধৰুৱা হয়। আৰু মই জুবিন দাক ভগৱান বুলি ভাবোঁ। তো মই গৈছিলোঁ লাষ্ট জুবিন দাৰ ঘৰত গৈছিলোঁ এদিন। তো যাওঁতে জুবিন দাই কৈছিলে, মই জুবিন দাক লগ পাইছিলোঁ, জুবিন দাই কৈছিলে যে পাছত আহিবা, মই ভালকৈ কথা পাতিম তোমাৰ লগত। তো সেই বস্তুটো আজিও মোৰ কাণত বাজি থাকিলে। এনেকৈ যে জুবিন দা হঠাৎ নোহোৱা হৈ যাব, মই সপোনতো ভাবিব পৰা নাই। মই এতিয়াও বিশ্বাস নহয় জুবিন দা আছে, আমাৰ মাজতে আছে, বা ক'ৰবাত নহয় জুবিন দা আছেৱে। সেইকাৰণে জুবিন দাই জানিছিলে, আৰু জুবিন দাই কৈ গৈছে গানৰ মাজেৰে, পলিটিক্স নকৰিবা বন্ধু। সিদ্ধাৰ্থে ইমান দূৰৰ পৰা আহিছে, আহি কিনে জুবিন ক্ষেত্ৰলৈ আহিছে, আজি পূৰা দুখ কৰিছে। কি ক'ম আৰু আপোনালোকক। আজিও ৰৈ আছোঁ জুবিন দাৰ কাৰণে, জুবিন দা এদিন আহিব, আমাক শুনাব ষ্টেজত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। কিবা সিদ্ধাৰ্থে ক'ব, অলপ কৈ দিয়া সিদ্ধাৰ্থ, মানে কেনেকুৱা কি ফিল জুবিন দাৰ কাষত আহিছা, কৈ দিয়া। দুখটো লাগিবই ন, 19 তাৰিখৰ দিনটোত কি হৈছিলে। যি কৰক ষড়যন্ত্ৰ কৰক সেইবোৰ মোৰ নেপায় নকৰে। কথাটো হৈ যায়, এজন মানুহ গুচি গ'ল, এনেকুৱা আৰু দ্বিতীয় মানুহ অহাটো অসম্ভৱ। সিয়ে দুখীয়াকো সহায় কৰে, যোনে মানে জুবিন দাইতো আমাক লাইফটো কেনেকুৱা কি হ'ল সেইটো শিকাই থৈ গ'ল ন, কেনেকৈ চলিব লাগে, কি সহায় হ'ল। কৰে। মহান নৃত্য কিহত নহয়, ৰাজনীতি এই কুকৰ্মৰ কথাও খোলাকৈ কয়। এনেকুৱা মানুহ দুখীয়া মানুহ, দুখীয়াক সহায় কৰা মানুহ ওলাব বেলেগ, ভাল শিল্পও ওলাব বেলেগ। একজুটকে এটা মানুহ ইমানখিনি গুণ থকা মানুহ দ্বিতীয় ওলাব অসম্ভৱ। মানুহে কয় 1000 বছৰ বা কি 2000 বছৰ পিছত এনেকুৱা মানুহ নাই, মই কৈছোঁ অসম্ভৱ। এনেকুৱা মানুহ আৰু অহা অসম্ভৱ। বহুত দুখ লাগিছে, নাই ভবা নাছিলোঁ সঁচা কথা। মোৰ বহুত ইচ্ছা আছিলে ওচৰৰ পৰা লগ পাবলৈ, মানুহজনক আৰু জানিবলৈ। এবাৰেই সুযোগ পাইছিলোঁ, কলেজত পঢ়ি থাকোঁতে ওচৰতে আহিছিলোঁ, সেই খাবা আহিছিল, তাতে গৈ লগ কৰিলোঁ। মানুহ ভদ্ৰ, তেওঁ ওচৰত যোনবোৰ আছিলে মানুহ, আমাৰ সেই সিদ্ধাৰ্থও আছিলে বা যি হওক, তেহেঁতি কৈছে এই জুবিন দা অলপ বোলে ই কিহে খাবলৈ দিয়েহে জুবিন দাক, কিয় ইমান দিগদাৰ দিয়ে। কিন্তু জুবিন দাই ওচৰলৈ মাতি আনিলে, পঢ়ালে, কোৱা বহীখন উলিয়াই দিলোঁ বোলো, দাদা অট'গ্ৰাফ এটা ফটো এটা লওঁ। মানা কৰা নাই, মই মানুহজনক ভাগৰুৱা দেখা নাছিলোঁ। যিমানে হওক যি নহওক, যিমানে মানুহে গাব ক'লে গালে, যিমানে মানুহে ক'লে যে আহক ফটো এটা তুলিলে, অভদ্ৰামী এইবোৰ নাছিলে। মানুহজন বহুত চিধা আছিল, মানুহজন নিজ ভাল লোককো ভাল ভাবিছে। মানে আৰু বেয়া লাগিছে। দুখ কৰিছে সিদ্ধাৰ্থে, আৰু কি ক'ম আৰু, দুখটো লাগিবই। তো এতিয়া হেমন্ত বিশ্ব শৰ্মাই এইটো মানে ইনকুৱাৰী কৰিলে বেছি ভাল। তো জানে পলাইছে, এতিয়া বোলে জেলত আছে। তো সেইটো সোনকালে মানে জুবিনক ন্যায় দিব লাগে, আৰু সেইখিনিয়ে বিচাৰোঁ, আৰু বেলেগটো বিচৰা নাই। তো এতিয়া ভোটো আহি আছে, ভোটৰ আগে আমি জুবিন দাক ন্যায় পাম বুলি আশা থাকিল।
সিমানে অন্ত ইমানে বেছি আৰু নকওঁ আৰু কাটি ক'বলৈ দিম। ভাষা নাই আৰু